হাজৰিকা চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। DME এক্সাম দিয়া সকলৰ বাবে ভাল খবৰ আহি পৰিছে। যিসকলে DME এক্সাম দিছিলে তেখেতসকলে OMR sheet ডাউনলোড কৰিব পাৰিব। সকলে OMR sheet ডাউনলোড কৰিব বিচাৰে সেইসকলে OMR sheet ডাউনলোড কৰিব পাৰিব। যোৱাকালি 21 আগষ্টৰ পৰা OMR sheet ডাউনলোড হৈ গৈছিল DME আৰু 28 আগষ্টলৈ DME OMR sheet ডাউনলোড কৰি থাকিব পাৰিব। আৰু 50 টকা আপোনালোকে পেমেন্ট কৰিব লাগিব। আপোনালোকে যদি DME এক্সাম দিছে বহুতে ভাল খবৰ আৰু অতি কম দিনৰ ভিতৰত আপোনালোকৰ 28 তাৰিখৰ পিছত ডাউনলোড কৰিব নোৱাৰিব। 28 তাৰিখৰ আগত আপোনালোকে DME OMR sheet ডাউনলোড কৰিব পাৰিব। তাৰপিছত আপোনালোকে 28 তাৰিখৰ পিছত অতি সোনকালে DME এক্সামৰ ৰিজাল্ট দিব। তাৰপিছত আপোনালোকৰ স্কিল টেষ্ট কম্পিউটাৰ টেষ্ট আছিল সেইসকলে কম্পিউটাৰ টেষ্ট দিব পাৰিব। অতি সোনকালে মানে বহুত ফাষ্ট হৈছে কামবিলাক। আপোনালোকে গমে পায় 10 অক্টোবৰত এপাৰ্টমেণ্ট দিব। আপোনালোকেতো গমে পায় 10 অক্টোবৰত এপাৰ্টমেণ্ট দিব গৈ আছে CM ছাৰে। সেইকাৰণে বহুত সোনকালে হ'ব। আৰু যিসকলে ভালদৰে যিসকলে মানে ধৰক আপোনালোকে কম্পিউটাৰটো ভালকৈ ক্লিয়াৰলি নাজানে চলাব, আপোনালোকে ভালকৈ প্ৰেক্টিচ কৰক আৰু ৰিজাল্টটো বহুত সোনকালে দিব। DME হওক অন্য দিব লগা নায়ে। DME-টোৱে লাষ্ট আছিল। আপোনালোকে অপেক্ষা কৰি আছিল DME এক্সামৰ ৰিজাল্ট কেতিয়া দিব। অতি সোনকালে DME এক্সামৰ ৰিজাল্ট দিব। OMR sheet-টো ডাউনলোড হৈ গ'ল, আপোনালোকে অতি সোনকালে ডাউনলোড কৰি লওক। DME এক্সাম দিয়া সকলৰ বাবে বহুতে ভাল খবৰ। একদমে আপোনালোকৰ সোনকালে ৰিজাল্ট আহিব। আপোনালোকে ভাবি আছিল ৰিজাল্ট কেতিয়া দিব DME এক্সামৰ অতি সোনকালে ৰিজাল্ট দিব। যোৱাকালিৰ পৰা OMR sheet ডাউনলোড হৈ গ'ল আপোনালোকে 28 তাৰিখলৈকে OMR sheet ডাউনলোড কৰি থাকিব পাৰিব। জইন ফিজ দিব লাগিব 50 rupees। সেইকাৰণে আপোনালোকে জল্দি মানে OMR sheet যোনসকলে চাব বিচাৰে আপোনালোকে চাই ল'ব আৰু ৰিজাল্টটো বহুত সোনকালে পাই যাব। চাই থাকিব ৰমেন হাজৰিকা চেনেলটো। বাই।